গুৰু টেগ বাহাদুৰ চাহিবজীৰ শ্বহীদি দিৱস ৩৫০ বৰ্ষ পূৰণ কৰা টেগচৰী শ্বহীদি পৰ্বৰ ব্যাপক আয়োজন। গুৰুজনক শ্ৰদ্ধা জনাই ধুবুৰীৰ পৰা ২৩খন ৰাজ্য হৈ পাঞ্জাৱৰ আনন্দপুৰ চাহিবজী গুৰুদ্বাৰালৈ দেশৰ সৰ্ববৃহৎ বিশাল নগৰ কীৰ্তনৰ শুভাৰম্ভণি হ'ল আজি। হিন্দু ধৰ্ম ৰক্ষাৰ্থে ১৬৭৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংগজেবৰ হাতত দিল্লীৰ চান্দনী চকত শিৰচ্ছেদ হৈ নিজৰ প্ৰাণাহুতি দি শ্বহীদ হৈছিল শিখ ধৰ্মগুৰু গুৰু টেগ বাহাদুৰ। এই শ্বহীদি পৰ্বৰ ২০২৫ চনত ৩৫০ বছৰ পূৰ্ণ উপলক্ষে সমগ্ৰ ভাৰতবৰ্ষজুৰি অতি নিষ্ঠাৰে উদযাপন কৰা হ'ব এই শ্বহীদি পৰ্ব। হাজাৰ হাজাৰ সংগতৰ উপস্থিতিত গুৰু টেগ বাহাদুৰ চাহিবজীৰ ৰচিত গুৰু গ্ৰন্থ চাহেব আৰু গুৰুজনাৰ পোছাক অস্ত্ৰ শস্ত্ৰ লৈ ধুবুৰীৰ বিখ্যাত গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰৰ পৰা ওলাল বৃহৎ নগৰ কীৰ্তন কৰি। ২০ আৰু ২১ আগষ্টত ধুবুৰী গুৰুদ্বাৰত দিনজোৰা অনুষ্ঠানৰ আয়োজন কৰিছে শিখসকলৰ ইষ্টাৰ্ণ জোন প্ৰতিনিধি বৰ্ডে। এই পবিত্ৰ অনুষ্ঠানত দেশ বিদেশৰ প্ৰায় ২০,০০০ সংগত উপস্থিত আছিল। ধুবুৰীত ২১ আগষ্টৰ দিনা দিনৰ ১০ বজাত ধুবুৰীৰ পৰা আৰম্ভ হৈছে নগৰ কীৰ্তন। এই নগৰ কীৰ্তন দেশৰ ২৩খনকৈ ৰাজ্যত পৰিভ্ৰমণ কৰিব। ধুবুৰীৰ পৰা আৰম্ভ হোৱা এই নগৰ কীৰ্তন ২৩ নৱেম্বৰ দিনা শুভ সমাপ্তি হ'ব আনন্দপুৰ চাহিব গুৰুদ্বাৰ পাঞ্জাৱত। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। Vai,